জলকীয়া ছিঙি ল'লোঁ একদম পূৰা ছিঙি লৈ আহিছোঁ এতিয়া এই চাওক না কি ধুনীয়া ধুনীয়া জলকীয়া বাহ বাবা দে এই বা হয় নেকি এই বা অকণমান যাবলৈ বানপানী আহিছিলে সেইকাৰণে হেল্ল' গাইজ নমস্কাৰ মই দিছোঁ আপোনালোকক স্বাগতম জনালোঁ গাইজ মই খৰাহি লৈ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ খৰাহি লৈ ভিডিঅ' ষ্টাৰ্ট কৰা এটাই কাৰণ আমাৰ ঘৰৰ পিছফালে আহিলোঁ এই এবাৰ যে ভিডিঅ'ত দিছিলোঁ জলকীয়া লাগি আছিল সেই জলকীয়া একদম পকি আছে তো সেই জলকীয়া ছিঙিবলৈ মই পাচি লৈ আহিছোঁ পাচি মানে এটা খৰাহি ধুনীয়া খৰাহি প্লাষ্টিকৰ খৰাহি লৈ আহিছোঁ আৰু প্ৰথমতে মই দেখাই লওঁ আপোনালোকক জলকীয়াখিনি চাই লওকচোন একদম মজাকৈ পকি আছে চাওক এয়া একদম ধুনীয়া ধুনীয়া জলকীয়া আৰু মজা মজা জলকীয়া পকি আছে বিহ জলকীয়া চাওক না কি ধুনীয়া ধুনীয়া জলকীয়া পকি আছে এয়া দেখিছে পূৰা জলকীয়া একদম মজা মজা হৈ পকি আছে গোটেইখিনি ইয়াতে ছিঙিব লাগিব একদম ধুনীয়া ধুনীয়া জলকীয়া চাওক না এয়া এয়া চাওকচোন এইবিলাক চব পকি আছে দেখিছে এয়া আৰু ইফালে একদম পূৰা দেখিছেনে এয়া এইবিলাক এতিয়া ছিঙি নথ'লে মানে জলকীয়াখিনি বেয়া হৈ যাব এয়া চাওক না জলকীয়াখিনি বেয়া হ'ব মানে পকি গৈছে যিহেতু আৰু ছিঙিব লাগিবই নহয় জানো এয়া এইফালে এইখিনি ছিঙিলোঁ এইটো ছাইডত আৰু যাব লাগিব এতিয়া আমি এইটো ছাইডে আহি একদম পূৰা এইফালেও চাওক না একদম মানে মজাকৈ পকি আছে এইখিনি দেখিছেনে তো গাইছ এইফালেও ধুনীয়াকৈ ছিঙি লওঁ মই অকলে আহিছোঁ এইফালে আহাই নাই জানো ক'ত গ'ল তেওঁ জানিব ভিতৰত সোমাই আছে কি কৰি আছে তেওঁ জানিব মই ধুনীয়াকৈ ছিঙি লওঁ জলকীয়াখিনি চাওক না একদম মজা মজা জলকীয়া একেবাৰে এয়া দেখিছে কি ধুনীয়া হৈ পকি পকি আছে এই চাওকচোন এইবিলাক ডাঙৰ ডাঙৰ জলকীয়া এইখিনি জলকীয়া ছিঙি হৈ গ'ল আৰু গছত বহুত আছে ছিঙা নাই আধা পকা হৈ আছে এইবিলাক চব সময় পোৱা নাই সেয়ে ভিডিঅ'ত বনাবও পৰা নাই আজি ভাবিছোঁ অকণমান ভিডিঅ' অকণমান ষ্টাৰ্ট কৰিছোঁ আৰু সময় মিলাই তো ওলাইছোঁ আমি অকণমান যাবলৈ বানপানী আহিছিলে সেইকাৰণে সময় পোৱা নাছিলোঁ বহুত ব্যস্ত হৈ আছিলোঁ আৰু আজি ওলাইছোঁ ক'ত দেখা আমি বিশাল বিশাল হা অঁ তো এইফালে মানে কিছুমান আজি মানে অকণমান ফৰমাইছ আছে ফৰমাইছবিলাক পূৰা কৰিব লাগে ন মাজে সময়ে ফৰমাইছ পূৰা নকৰিলে কি হয় বাতৰিবিলাক ভালকৈ নাপায় নহয় হয় নহয় মানে ঘৰৰ মানে কাম কৰা মানুহজনী হেৰি জোচ নাইকিয়া হৈ যায় অঁ ন দেহা আমাৰ দেহা একো উতনি দিলে যে চাওঁতে ল'ৰা কাণ সমনীয়া হ'লেই আৰু বেছি দিন নাই আৰু ন ডাঙৰ হ'বলৈ দেহা ডাঙৰ হৈ আহিছে আৰু যি হওক দিনাই মানে অকণমান কাম আছে আৰু ধেমালিও কৰিলোঁ আজি অকণমান ধেমালি কৰি হাঁহি ৰিল এটাও বনালোঁ আৰু আমাৰ ৰিলৰ কেমেৰামেন হৈছে এখেত হয়নে নহয় অঁ কেমেৰামেন ভাল হ'লে ৰিলটো ভাল আহিব হয় নহয় নামত হেৰি দি দিব লাগে অঁ প্ৰাঞ্জল বুলি অঁ য়েছ তো অকণমান যাওঁ কাম অকণমান আছে একদম কৰি আহোঁগৈ আৰু কি কৰিব পাৰোঁ মানে চাওঁ বজাৰ কৰি থাকোঁতে ভিডিঅ'ই নকৰিলোঁ আৰু আহি পালোহি ঘৰ পাই একদম মানে দেৰিকৈ নাথাকোঁ আৰু এই আৰু দেখিছেনে বস্তু এইখিনি লৈ আহিছোঁ এয়া কি বস্তু ডাইৰেক্ট খাব তাৰমানে আৰু এয়া দেখিছে এইটো মোৰ বস্তু আৰু এইখনো এখন মোৰ বস্তু লৈ আহিলোঁ এইখন প্লাষ্টিকৰ অঁ এইখন আলু পিটিকা চালু পিটিকা এইটো দেহাৰ আৰু এইটো এটা স্পৰ্টিং দেহালে আনিছে আৰু এই দুটা দেখাই দিওঁ আৰু আনিছোঁ যিহেতু এই দুটা নাইটি লৈ আহিছে একদম বা কাটা ই চাওক না কি বুলি কয় এইটো ৰঙালাও আগ চাওক না ক'ত আৰু ইয়াত যে চাফা কৰিছে আহিছে কিয় অঁ ভিতৰত লাইট চাইট নাই ন আৰু ঘৰৰ বডি মাহিয়া চাওক কি কৰিবা কিডাল বডি অঁ আৰু এই ৰঙালাও আগ একদম ধুনীয়াকৈ কাটি আছে আৰু এটা কথা কি প্ৰাঞ্জলে কিবা এটা অৰ্ডাৰ দি লৈ আহিলে আপোনালোকক দেখাওঁ কি আনিলে লগালে কেতিয়াবা সি মানে পুৰণাই হ'ল এইটো কি হয় দেখা জ্বলাই দিয়াচোন
সেই বা ও বা আৰু ইয়াৰ কিবা বাজেট নাই হে বাবা দে এই বা হয় নেকি এই বা এইটো কোৱা এতিয়া কোৱা কি কৈছিলা হয় নেকি বাহ মই ছিঙি অনা জলকীয়াখিনি এনেকৈ আছে এই ডলা এখনত লৈ এনেকৈ থৈ দিলে মানে কি হ'ব একদম ধুনীয়াকৈ হাৱা বতাহ লাগি অকণমান শুকাই থাকিব ইয়াত থৈ দিলে ইমান মানে হেৰি হৈ নাথাকিব আৰু জলকীয়া এই দেখিছেনে কোনোবা কোনটো জলকীয়া মানে কি হৈছে অকণমান জ্বলা নিচিনা হৈ গৈছে কি হৈছে নাজানো আৰু একদম এনেই বৰ ধুনীয়া হৈ আছে একদম পকা ইয়াত দেখিছেনে আৰু এই একদম ইফালে আৰু ক'ত ভৰাইছা হয় নেকি ক'ত হয় নেকি এই চব এয়া ঘৰৰ জলকীয়া একদম পূৰা মানে এয়া কাটিব লাগিব হা বাপৰি মজা গোন্ধাই আছে আৰু মানে এইখিনি গোটেইখিনি কাটিব লাগিব ৰাতিপুৱা কাটি ৰ'দাব লাগিব ৰ'দাই লৈহে আৰু মানে এইফালে যোগাৰ কৰি থৈছে এয়া চব যোগাৰ হৈ আছে আৰু এটা কথা কি মানে মই দিনত আজি ৰঙালাও একদম ৰঙালাও ঘৰৰ ৰঙালাও খালোঁ কিবা কিনি খালোঁ আজি দিনতে সন্ধিয়া ভাবিছোঁ কি আৰু নিৰামিষ খাম এইকেইদিন নিৰামিষে খাই আছোঁ বোলো আজি মাংস অকণমান লৈ আহোঁ বুলি ওলাই গ'লোঁ গৰু মাৰি লৈ আহিলোঁ অকণমান ছাগলী মাংস তাকো পালোঁগৈ আপোনাৰ মানে কি ছাল থকা এয়া দেখিছে এয়া ছাল থকা ছাগলী মাংস পালোঁ এয়া একদম ধুনীয়াকৈ বহাই আছোঁ এইফালে কাঁহী পাতি আছে কাঁহী পাতি থকা কাৰণ এটাই মানে কি গাটো ভাল নহয় চৰ্দি হৈ আছে আৰু মানে ল'ৰাটোৰ হৈছিলে ল'ৰাটোৰ ভাল হ'ল আৰু ইফালে লাগি লৈছে মানে কাঁহী পাতি আছে এতিয়া কি কৰিম আৰু উপায় নাই হা তুমি জানিবা কাঁহী আছে নে পাতি আছে আৰু এটা কথা কি মানে কি আমি তিনিটাহে ঘৰত সিফালে মই আৰু এইফালে প্ৰাঞ্জল হয় নাই প্ৰাঞ্জল এইফালে প্ৰাঞ্জলে পঢ়ি আছে ধুনীয়াকৈ মজাকৈ ভালকৈ পঢ়া হা কি লিখি আছা বায়ে মায়ে অঁ সি একদম পূৰা মানে কি এতিয়া ধৰক সেইফালে ৰুমত সি থাকিবলৈ ভয় কৰে পাকঘৰৰ ওচৰতে আহি একদম ধুনীয়াকৈ হা নকৰা এই ওপৰত ফেন চলাই দিছোঁ সি একদম ধুনীয়াকৈ মানে পঢ়ি আছে আৰু পঢ়ক আৰু এতিয়া আমি ঘৰত তিনিটাহে ধৰক সিহঁতে নাই পাহিও নাই পাখি লগত গ'ল আৰু এতিয়া সিহঁতি ক'ত আছে কি কথা নাজানো মুঠতে আৰু আমি বনাওঁ আৰু ধুনীয়াকৈ খাওঁ যদি ৰুটি বনাইতো বেছ ভালেই হ'ব নহ'লে একদম ধুনীয়াকৈ ছাগলী বনাই আছোঁ